Hello everyone, এতিয়া DWৰ পৰা সকলোলৈ ফোন আহিছে বুলি কৈছে ভেৰিফিকেশনৰ কাৰণে। এই ফোন কলবোৰ আসলতে কিয় আহে? এই প্ৰশ্নটো চাগে আপোনালোকৰ মনত নিশ্চয়কৈ উদয় হৈছে। গতিকে এই প্ৰশ্নটোৰ সঠিক উত্তৰ এনেকুৱা ধৰণৰ হ'ব যে যিসকলৰ ডকুমেন্ট আপলোড দিয়াৰ সময়ত অকমান খেলিমেলি হৈছিল তেওঁলোকৰ কাৰণে আসলতে এই ফোন অহাৰ প্ৰসেসটো আৰম্ভ হয়। ধৰক কিছুমানে বা হায়াৰ সেকেন্ডাৰী মাৰ্কশিটৰ জেগাত কাৰোবাৰ ডিগ্ৰীৰ মাৰ্কশিট আপলোড হৈ গ'ল, ঠিক তেনেকুৱা ধৰণৰ ফাইলবোৰ আপলোড দিয়াৰ সময়ত যদি অকমান খেলিমেলি হৈছে তেওঁলোকৰ কাৰণে ফোন কলবোৰ আহে আৰু তেওঁলোকক DWৰ যিটো অফিচিয়েল মেইল আইডি থাকে তাতে মেইল কৰিবলৈ কয় নিজৰ প্ৰপাৰ ডকুমেন্টবোৰ। সেই কাৰণে আসলতে ফোন কলবোৰ আহে। এতিয়া কিছুমানে কৈ আছে যে ফোন কলবোৰ আহিছে। মোৰ চিনাকি কাৰোলৈকে এতিয়ালৈকে কোনো ধৰণৰ ফোন কল অহা নাই। যদি আপোনালোকৰ চিনাকি কোনোবাৰ ওচৰত ফোন আহিছে তেতিয়াহলে কমেন্ট সেকশনত জনাবচোন। কিন্তু ফোন কলবোৰ আসলতে ভেৰিফিকেশনৰ সময়তে আহে। যদি ফোন কল আহিছে তেতিয়াহলে গম পাব যে ভেৰিফিকেশন ষ্টাৰ্ট হৈ গৈছে। তেওঁলোকে আগে অফিচিয়েল ভেৰিফিকেশন কৰি লয়, তাৰ পিছতহে আপোনালোকক ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে মাতে। আৰু এইবাৰ হয়তো যিসকলৰ ভুল থাকে সেইসকলক ফোন যোগে যোগাযোগ কৰি তাৰ পিছত মেইলত নিজৰ অৰিজিনাল ডকুমেন্টবোৰ পঠাবলৈ দিব। তাৰ পিছত একেবাৰে হয়তো ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব পাৰে, তেনেকুৱা হ'ব পাৰে। দেখা যাওক কি হয়। এতিয়ালৈকে কোনো অফিচিয়েল আসলতে নটিচ নাই। সকলোৱে নিজৰ মনৰ চিন্তাবোৰহে আসলতে ব্যক্ত কৰি আছে। কিন্তু এই ফোন কলবোৰ অহাটো কিমান দূৰ সত্য সেই কথাখিনি আপোনালোকে জনাবচোন কমেন্ট সেকশনত। আজিলৈ আহিছো, ধন্যবাদ।